এজাক বৰষুণ মানেই মহানগৰীত সীমাহীন দুৰ্দশা। বৰষুণ আহিলেই এতিয়া ত্ৰস্তমান হৈ পৰে গুৱাহাটী মহানগৰীৰ বাসিন্দা। এজাক বৰষুণতেই এতিয়া নৰক সদৃশ হৈ পৰে মহানগৰীৰ বিভিন্ন স্থান। কৃত্ৰিম বানৰ কবলত গুৱাহাটীৰ কেইবাটাও অঞ্চল। মহানগৰীৰ বাবে যে বৰষুণ এতিয়া সপোন নহয়, সীমাহীন দুৰ্দশাহে। মঙলবাৰৰ বিয়লিৰ এজাক বৰষুণত কৃত্ৰিম বানত বুৰিল কেইবাটাও অঞ্চল। যেন এজাক বৰষুণতে পুনৰ উটি গ'ল মহানগৰীৰ আভিজাত্য। পুনৰ এবাৰ উন্মোচন হ'ল তথাকথিত স্মাৰ্ট চিটিৰ ফবুলা স্বৰূপ। তাৰ জ্বলন্ত উদাহৰণ এয়া। ৰুক্মিণী গাঁৱৰ মূল পথকে ধৰি প্ৰতিটো উপপথত একাঠো একাঠো পানী। এই কৃত্ৰিম বানৰ বাবে জলবন্দী ৰুক্মিণী গাঁৱৰ জনতা। নহয়, ডিউটি যাওঁহে এতিয়া। ৰুমৰ পৰা আহিছোঁ, ডিউটি যাওঁহে এতিয়া। যাব পৰা নাই, ৰখি আছোঁ। কিমান পানী হৈছে? পানীটো ইয়াত প্ৰায় হৈছে মানে 1.5 ফুটমান উঠিছে। এই জলবন্দী জনতাক উদ্ধাৰ কৰি সহায় কৰিবলৈ সাজু SDRFৰ জোৱান। জৰুৰীকালীন সেৱাৰ বাবে SDRFৰ নাৱৰ জৰিয়তে জলবন্দী জনতাক কৰিছে সহায়। হয়, পুৱা 8মান বজাৰ পৰা লাগিছোঁ। জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত আপোনালোকে সহায় আগবঢ়াই আছে? হয়, এইটো আমাৰ কৰ্তব্য। যিহেতুকে আমি কল আহিলে তেনেকৈ আমি কামবিলাক কৰা হয়। এইসমূহ দৃশ্য বুধবাৰৰ পুৱাৰ। এয়া আকৌ মঙলবাৰৰ নিশাৰ দৃশ্য। প্ৰচণ্ড বৰষুণত গুৱাহাটী মহানগৰৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ উপৰিও মূল পথত বাগৰি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ। খানাপাৰাৰ APSCৰ সন্মুখত নিশা প্ৰকাণ্ড গছ বাগৰি পৰাত ছিগি পৰিল বিদ্যুতৰ তাঁৰ, যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে নিশা বহু সময়লৈকে আন্ধাৰ হৈ থাকিল অঞ্চলটো। তাৰ উপৰি ব্যাহত হৈ পৰিল যাতায়াত। কি জানা, ৰাস্তাৰ ওচৰত গছবিলাক গছ লাগেও মানুহক জিৰাবৰ কাৰণে, কিন্তু মাজে মাজে চাব লাগে, মানে হালি থকা গছবোৰ কাটি দিব লাগে। বৰষুণৰ বাবে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ। বিগত 2টা দিন ধৰি মেঘালয়ত প্ৰবল বৃষ্টিপাত হৈছে, যাৰ বাবে ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। মন্তব্য মেয়ৰৰ। গুৱাহাটীত যোৱা 3 দিনৰ পৰা প্ৰায় মুষলধাৰ বৰষুণ দি আছে। বিভিন্ন ঠাইত পানী জমা হৈছে, কিন্তু পানী জমা হোৱাৰ পিছতো আমাৰ বহুখিনি পানী আমি ওলাই লৈ যাব পাৰিছোঁ। ভৰলু নদী উফন্দি আছিলে, ব্ৰহ্মপুত্ৰ উফন্দি আছিল, সেইফালে কিছু ঠাইত পানী হোৱাৰ তেনেকৈ আমি দেখিবলৈ পাইছোঁ। আৰু বিশেষভাৱে বৰষুণটো নেৰাৰ কাৰণে বহুখিনি ঠাইত পানীও এতিয়াও আছে। আৰু বিভিন্ন ঠাইত আমি গুৱাহাটী পৌৰ নিগম, আমাৰ GMDA, PWD গোটেইখিনি কাম কৰি আছে। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানৰ সমস্যাৰ বাবে মিছন ফ্লাড ফ্ৰী প্ৰজেক্ট হাতত লৈছিল, কিন্তু যথাসময়ত সেয়া কাৰ্যকৰী নহ'ল। সেয়ে এইবাৰ নতুন পৰিকল্পনাৰ কৃত্ৰিম বানৰ সপোন দেখিছে চৰকাৰে। যিখিনি আমাৰ নলা নৰ্দমা নিৰ্মাণ হৈ আছে সেইখিনি সম্পূৰ্ণ হোৱাৰ পিছতহে এইখিনি পানী কেনেকৈ কি যাব পাৰে এইটো ওলাই যাব পাৰে। অতিমাত্ৰা বৰষুণ হোৱাৰ বাবে আৰু আমাৰ আগেও কৈছোঁ যে নলাৰ যিটো আমাৰ কেপাচিটি আছে আগৰ তুলনাত গুৱাহাটীৰ যিটো আছে সেইটো বহু কম আছে। পানী ওলাই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ অলপ দেৰি লাগিছে। বহুতো নতুন নতুন আমি নলা নিৰ্মাণ আমি কৰিছোঁ। আপুনি চাওক, এইটো কি বুলি ক'ব, আমাৰ ছুপাৰ মাৰ্কেটৰ যিটো আমাৰ হেৰি আছে, এইটো ক্লক টাৱাৰ য'ত আছে তাৰ পৰা আমি সৰুলৈকে এটা নতুন ড্ৰেইন এটা নিৰ্মাণ কৰিছোঁ, য'ত আমাৰ বশিষ্ঠপুৰৰ পৰা পানীটো ওলাই যোৱাৰ ক্ষেত্ৰত হওক বা ৰুক্মিণী গাঁৱৰ পৰা ওলাই যোৱা পানীৰ ক্ষেত্ৰত সেইটো PWD নিৰ্মাণ কৰিছে। সেইটো প্ৰায় সম্পূৰ্ণ হোৱাৰ অৱস্থাত আছে। সেইখিনি হ'লে সেইখিনি জেগাত আপোনালোকৰ যিটো ছাৰ্ভে অঞ্চলত যিটো পানী হয় সেইখিনি নোহোৱা হ'ব। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।